ডাঙৰীয়াই এই সময়ত NDAৰ এটা দায়িত্বত থকা এজন ব্যক্তি আৰু সমগ্ৰ যেহেতু ভাৰতবৰ্ষত তেখেতৰ দৰকাৰটো ভাৰতৰ বিভিন্ন ঠাইত এইটো অনুভৱ কৰিছে তাৰ কাৰণে তেখেতক আমাৰ NDAৰ আমাৰ লিডাৰসকল তেখেতক বহু সময়ত বহুত ইনভাইটেশ্যন থাকে বিশেষ কৰি প্ৰধানমন্ত্ৰী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত তেখেতে এই ভাৰতবৰ্ষত বিভিন্ন শিক্ষাৰ দিগত আৰু মানে স্বাৱলম্বী দিগত এই দিগত বহুখিনি কাম কৰি আছে গতিকে এটা গাঁওবুঢ়া এটা অজ্ঞানী ব্যক্তিয়ে সেই ধৰণৰ কথা একো বুজি নাপাব গতিকে সেই কথাটো মই তেখেতক এইখিনিতে মই ক'ব বিচাৰিছোঁ আজিৰ সময়ত মই সেইটো কথা ক'ব বিচাৰিছোঁ যে বিটিআৰত 40টা সমষ্টিৰ ভিতৰত আজিকালি মই দেখা পাইছোঁ যে মানে UPPL এজন মানে এটাই মানুহ টিকেট জিকিব হয় যদি জাম্বা মানুহৰ সপোন যদি বাস্তৱ হয় অহংকাৰ মানুহৰ সপোন যদি বাস্তৱ হয় ইগৰে ৰজা তেওঁৰ যদি সপোনটো মানে বাস্তৱ হয় যদি পূৰণ হয় সেইটো প্ৰমোদ বড়ো ডাঙৰীয়াই UPPLৰ পৰা এজন জিকিব কিন্তু আজি স্পষ্ট 100 বাৰ 1000 বাৰ চিঞৰি কৈছোঁ বিটিআৰ বাকী ৰাইজক এজনে UPPLৰ পৰা জিকিব প্ৰমোদ বড়ো ডাঙৰীয়া আৰু ইয়ে বিটিআৰৰ নেক্সট 25 পৰা 30 চনলৈ চিট আৰু ভালকৈ শুনক এজনে যদি জিকে এই জাম্বা মানুহৰ কোৱাটো যদি সপোনটো বাস্তৱ হয় তথাপিও বিটিআৰৰ চিট প্ৰমোদ বড়ো ডাঙৰীয়াই হ'ব তেওঁ যদি অকলেও জিকে সেইটো কথাটো কিন্তু বিটিআৰত 35 লাখ জনগোষ্ঠী মানে আমাৰ ৰাইজে এইটো জানি লওক আৰু সেইটো ইটোৰ কাৰণে কৈছোঁ আজিৰ সময়ত প্ৰমোদ বড়ো ডাঙৰীয়াই মানে খালি বিটিআৰৰ মানে নেতৃত্ব দি থকা ব্যক্তি হৈ থকা নাই তেখেত আজিৰ দিনত ভাৰতবৰ্ষত এটা উঠি অহা এটা মানে সমাজক ভাল পোৱা এনেকুৱা এটা পৰিচয় পৃথিৱীতে এটা বেছ কৰিবলৈ তেখেতে সক্ষম হৈছে তাৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অমিত শ্বাহ ডাঙৰীয়াই আৰু আমাৰ অসমৰ সন্মানীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰে তেখেতক এৰি পেলাই এক খোজ আগত যাওয়াৰ চিন্তাটো নকৰে বিটিআৰ বাকী ৰাইজে শান্তিকে থাকক বাকী কথাৰ কোনো মূল্য নাই 25 পৰা 30 বিটিআৰৰ চিট প্ৰমোদ বড়ো ডাঙৰীয়া বেলেগ বহাটো কথাই নহয় NDA অলৰেডি ডিচিশ্যন কৰি থৈছে আমি NDA হৈ হিচাপে আছোঁ বেলেগ কোনো ইয়াত দলে নাই NDAৰ জয়যুক্ত হ'ব NDAৰ আজিৰ দিনত প্ৰমোদ বড়ো ডাঙৰীয়াকে চিফ বনাব বুলি একেবাৰে নিশ্চিত কৰি থৈছে সেইটো কথা মই মুখপাত্ৰ হিচাপে আপোনালোকক কৈ দিছোঁ মই কেইদিনমান আগতে এটা নিউজত মই দেখা পাইছিলোঁ আমাৰ প্ৰমীলা ৰাণী ডাঙৰীয়া বাইদেউনী তেওঁ নিজে চাৰ্টিফিকেট দি আছিল যে হাগ্ৰামা মহিলাৰী স্কুলত যাব নাপালে শিক্ষা ল'বলৈ নাপালে সেইটো মই কোৱা নাই বিটিআৰৰ ৰাইজক মই আজি কৈছোঁ মই কোৱা নাই সেইটো ৰাকেশ ব্ৰহ্মৰ দলীয় স্পক্সপাৰ্চনে কোৱা নাই কিন্তু প্ৰমীলা ৰাণী বাইদেউনীয়ে কৈছে যে হাগ্ৰামা মহিলাৰী শিক্ষা নাপালে এই শব্দটো আজিও মানে সকলোৰে মোবাইলত ভাইৰেল হৈ আছে এতিয়া ইয়াৰ কথা এটা কথা স্পষ্ট হয় যোন মানুহে শিক্ষা ল'ব পৰা নাই তেওঁ জাম্বা হয় আৰু তেওঁ মূৰ্খ হয় আৰু তেওঁ অহংকাৰো হয় তেওঁ মানে দুনিয়াৰ যেহেতু কোনো ধৰণৰ পোহৰ পোৱা নাই তেনেধৰণৰ ব্যক্তি তেখেত হয় আৰু মই তেখেতক ক'ব খুজিছোঁ আৰু তেখেতক কৈছে যে তেখেতক এতিয়া বিটিআৰ চলাবলৈ ৰাইজে সুবিধা দিব লাগে বুলি প্ৰমীলা ৰাণী ডাঙৰীয়া বাইদেউনীয়ে কৈছে মই ক'ব খুজিছোঁ যি ব্যক্তিয়ে শিক্ষা নোহোৱাকৈ এই অঞ্চলৰ বহুজন যুৱ ল'ৰাহক লগত লৈ পেলাই BLT কৰি পেলাই বহুতৰ মানুহৰ মানে জীৱন শেষ হৈ গ'ল তেখেতৰ সতীৰ্থসকল ধ্বংস হৈ গ'ল ঘৰ জ্বলি গ'ল আজি তেখেতসকলৰ মেছেজবিলাক বিধৱা হৈ গ'ল তেখেতসকলৰ কাৰণে তেওঁ কি কৰিলে আকৌ তেখেতক সুবিধা দি বুলি কৈছে তেখেতৰ BLTৰ যোনটো চেয়াৰমেন আছিলে তেখেতসকলে কেতিয়াবানে এই কথাটো কৈছে যে তেখেতে ব্যক্তিগত নিজৰ জীৱনৰ বাদে আনৰ কথা একো নচায় তেখেতৰ অলৰেডি আৰু কি লাগে আৰু কিয় তেখেতক সুবিধা দিব লাগে প্ৰমীলা ৰাণী বাইদেউক মই প্ৰশ্ন কৰিছোঁ আৰু কিয় সুবিধা দিব লাগে অলৰেডি হাগ্ৰামাৰ নামৰ ৰেচৰ্ট আছে হাগ্ৰামাৰ নামৰ হস্পিটেল আছে হাগ্ৰামাৰ নামত ডাঙৰ এটা হোটেল আছে হাগ্ৰামাৰ নামত কি নাই হাগ্ৰামাৰ নামত 100 বিঘাৰ ওপৰত গুৱাহাটীত মাটি আছে বৰমাত মাটি আছে আৰু কিমান লাগে এটা ব্যক্তি এটা জাদা মূৰ্খ এটা জ্ঞান নোহোৱা মানুহ জাম্বা মানুহ ইয়াক আৰু কিমান আৰু মানে সম্পত্তিৰ দৰকাৰ মই সেইটো কথা প্ৰমীলা ৰাণী বাইদেউহে মানে সুধিব বিচাৰিছোঁ